নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মধুনাথ। আজি ভাদৰ মাহৰ 11 তাৰিখ বুধবাৰ 28 আগষ্ট 2024। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:03 আৰু সূৰ্যাস্ত সময় আবেলি 5:44। তিথি আজি তিথি হ'ব নৱমী। দিনৰ ৰাতিপুৱা 5:23 নৱমী তিথি থাকিব। তাৰপিছত দশমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ। ৰাতি 8:05 মৃগশিৰা নক্ষত্ৰ থাকিব। তাৰপিছত আৰ্দ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হৈছে বজ্ৰযোগ। ৰাতি 12:04 বজ্ৰযোগ। তাৰপিছত অঘ্ৰিক যোগ। কৰণ হৈছে গড়কৰণ। ৰাতিপুৱা 5:23 গড়কৰণ। তাৰপিছত বনিষ্কৰণ। পাঁচ 5:24 পৰা 4:52 বনিষ্কৰণ। তাৰপিছত 4:53 পৰা শেষ ৰাতি 4:20 বৃষ্টিকৰণ। তাৰপাছত বপকৰণ আৰম্ভ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ বৃক্ষ ৰাশি হ'ব বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱগণ, অষ্টোত্তৰী ৰবি দশা আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 8:19 পাছত মিথুন ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ। ৰাতি 8:05 পিছত যি জাতকৰ জন্ম হ'ব তেওঁ হ'ব বৃক্ষ ৰাশি, অষ্টোত্তৰী আৰু বিংশোত্তৰী। চন্দ্ৰৰ দশা, মৃত্যুত কোনো দোষ নাই। বৃক্ষ ৰাশিৰ আদ্যাক্ষৰ হৈছে ই, উ, ব। এই তিনিটা আখৰ হস্ৰই, হস্ৰৌ আৰু ব। এই তিনিটা আখৰেৰে নাম আৰম্ভ হ'ব। আজিৰ ৰাহুকাল 8:29 পৰা 10:04 ৰাহুকাল থাকিব। তাৰপিছত হৈছে 11:39 পৰা 1:13 এই সময়খিনি ৰাহুকাল। ৰাতি 2:29 পৰা 3:50 যাত্ৰা আজি নাই। শুভকৰ্ম আছে দীক্ষা, অমৃত যোগ। দিনৰ 7:02 পৰা 9:31 মাজত। আৰু এটা হৈছে 11:10 পৰা 3:18 মাজত। ৰাতি 8:53 পৰা 1:31 এই মাজৰ সময়ছোৱাত অমৃত যোগ। তাৰপিছত আহিছোঁ মাহেন্দ্ৰ যোগ। দিনৰ 1:39 পৰা 3:18 মাজত। আৰু ৰাতি 8:53 পৰা 10:25 মাজত এইখিনি হৈছে মাহেন্দ্ৰ যোগ। সেইখিনি কোৱা হয় মাহেন্দ্ৰ যোগ। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলোকলৈ শুভ জন্মদিনৰ শুভেচ্ছা যাচিলোঁ। আজিৰ পৰা 40 দিন আপোনাৰ বিদ্যা, বুদ্ধি, বেপাৰ বাণিজ্য, ধন সম্পত্তি, টকা পইচা আৰু জ্ঞান বৃদ্ধি পাব। আজিৰ পৰা 40 দিন আপোনাৰ ধন ধান বৃদ্ধি পাব, জ্ঞান বৃদ্ধি পাব। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ আৰু লাকি নাম্বাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া শুনক আজিৰ দিনটো কেনে যাব আপোনাৰ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল যিসকলৰ নামৰ প্ৰথম আখৰটো অ, আ, লৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মেঘ ৰাশি। এতিয়া শুনক মেঘ ৰাশিৰ আজি কেনেকৈ যাব।
মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ মনত সন্দেহৰ ভাৱ সৃষ্টি হ'ব। মানে আপুনি যাকে তাকে বিশ্বাসত ল'ব টান পাব। আপোনাৰ মনলৈ সন্দেহ আহিব, বোলে এই মানুহজন মোক ঠগাব নেকি বা কিবা কৰিব নেকি, এনে এটা আপোনাৰ সন্দেহৰ ভাৱ সোমাই যাব মনত। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ আদ্যাক্ষৰ হ'ল, মানে যিসকলৰ নামৰ প্ৰথম আখৰটো হচৈ, হচৌ আৰু ব, এই তিনিটা আখৰেৰে হয়, তেওঁলোকৰ হৈছে বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ আজিৰ দিনটো কেনে যাব? বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ কোনো চিন্তা কৰিবলগীয়া একো নাই। আপোনালোকৰ যি নিজ কৰ্ম আছে, নিজ কৰ্ম কৰি যাওক, আপোনাৰ আজিৰ দিনটো শুভ যাওক। তাৰপিছত আহিছোঁ মিথুন ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ আৰু ঘৰে আৰম্ভ হয়, তেওঁলোকৰ হৈছে মিথুন ৰাশি। আজি মিথুন ৰাশিৰ দিনটো কেনে যাব? মিথুন ৰাশিৰ আজি দিনটো চিন্তাৰ দ্বাৰা পাৰ হৈ যাব। তাৰমানে আজি আপোনাৰ মনলৈ নানান ধৰণৰ চিন্তা আহিব। মানে বহুত কৰ্মজীৱন হওক, টকা পইচা হওক, বহুত ধৰণৰ চিন্তা থাকিব পাৰে। মুঠতে আপোনাৰ মনলৈ আজি আপোনাক চিন্তাই আগুৰি ধৰি ৰাখিব। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হয়, তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। এতিয়া আহক কৰ্কট ৰাশিৰ আজিৰ দিনটো কেনে যাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে যি কৰ্ম কৰিবলৈ ওলাইছে, নিজ কৰ্ম কৰক। আজি আপোনাৰ যি ফলাফল পাব, কৰ্মৰ ফলাফল, সেই কৰ্মৰ ফলাফলটো আজি বহুত ভাল দেখা যায়। ইনকামৰ ৰাস্তাটো বেছি দেখা যায় আজি। গতিকে কাম কৰক মনোযোগেৰে, আপোনাৰ লাভেই লাভ হ'ব। তাৰপিছত আহিছোঁ সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হয়, তেওঁলোকৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ আজিৰ দিনটো কেনে যাব শুনক। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে যি কাম কৰিম বুলি ভাবিছে কৰিব পাৰে, তাত আজি কোনো বাধা নাই। আজি আপোনাৰ নিশ্চিন্ত মনে নিজৰ কৰ্ম কৰি যাওক। আপোনাৰ যি ৰিজাল্ট আহিব, সেই ৰিজাল্টটো বহুত ভাল আহিব আজিৰ দিনটো। ঠিক আছে। তাৰপিছত হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ যিসকলৰ নামৰ প্ৰথম আখৰটো প আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হয়, তেওঁলোকৰ হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ আজিৰ দিনটো কেনে যাব? কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ মনলৈ প্ৰেম প্ৰীতিৰ ভাৱ জাগি উঠিব। প্ৰিয়জনক মৰম কৰাৰ ভাৱ জাগি উঠিব। আজি মানে প্ৰেম প্ৰীতিৰ যোগ দেখা যায় আপোনাৰ। তাৰপিছত আহিছোঁ তুলা ৰাশি। যিসকল জাতক জাতিকাৰ ৰ আৰু তৰে আৰম্ভ হয়, মানে দন্তীয় ত আৰু পেট কাটৰে আৰম্ভ হয়, তেওঁলোকৰ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ আজিৰ দিনটো কেনে যাব? তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ মামলা মকদ্দমাত আজি আপোনাৰ জয়লাভ আছে। তৰ্ক বিতৰ্কত আজি আপুনি জিকিব। গতিকে আপোনাৰ যি কৰ্ম হাতত লয়, সেই কৰ্মত আপুনি জিকিব। আপোনাৰ আজিৰ দিনটো সকলো ফালৰ পৰা ভাল। গতিকে আপুনি নিজ কৰ্ম, যিখিনি কৰ্ম আছে, আপোনাৰ কৰ্মৰ দায়িত্ব পালন কৰি যাওক, আপোনাৰ মংগল হ'ব। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ আদ্যাক্ষৰ হ'ল ন আৰু 29 জ। যিসকল জাতক জাতিকাৰ ন আৰু 29 আৰম্ভ হয়, তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ মনলৈ নানা ধৰণৰ চিন্তা ভাৱনাই আগুৰি ধৰিব। আজি আপোনাৰ মনলৈ মানে শান্তি নাইকিয়া হ'ব, অশান্তিৰ সৃষ্টি। গতিকে আপুনি যিমান পাৰে অশান্তিৰ পাব পৰা কামৰ পৰা আঁতৰি থাকক, তাতে আপোনাৰ মংগল হ'ব। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম আখৰটো হৈছে ভ, ফ আৰু দন্তীয় ধ, এই তিনিটা আখৰ। আজি এতিয়া শুনক ধনু ৰাশিৰ আজিৰ দিনটো কেনে যাব। ধনু ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ যি কৰ্মস্থানলৈ আপুনি যাব, কৰ্মস্থানত আপোনাৰ বহুত ভাল। আজি আপোনাৰ যি কাম কৰিবলৈ আছে, সকলো ফালৰ পৰা আজি আপোনাৰ আয় হ'ব, বাহিৰা ইনকাম পাব। আজি আপোনাৰ দিনটো শুভ। তাৰপিছত হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল যিসকলৰ নামৰ প্ৰথম আখৰটো খ আৰু বৰ্গেৰে আৰম্ভ হয়,
তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কেনে যাব এতিয়া শুনক। আজি আপোনাৰ যি কৰ্ম কৰে সেই কৰ্মত আপোনাৰ নাম যশ খ্যাতি মান সন্মান বৃদ্ধি পাব। আপোনাৰ কৰ্মৰ দ্বাৰাই আপোনাৰ আজি সন্মান বৃদ্ধি লাভ যশ। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। গ কালিপুহ তন্তীয়াহৰে আৰম্ভ হোৱা নামৰ প্ৰথম অক্ষৰটো তেওঁলোক হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি আপুনি আনক ভৰসা কৰি একো লাভ নাই। যি পাৰে নিজে কৰি যাওক, কাৰণ আনক পৰত আগ বনত বাস। আপুনি আনৰ পৰা আশা নকৰিব। যিখিনি পাৰে নিজৰ দ্বাৰাই নিজৰ ওপৰতে নিৰ্ভৰ কৰি আপুনি কামলৈ যাওক, আপোনাৰ কাম কৰক, তাতে আপোনাৰ মংগল হ'ব। আনক ভৰসা কৰি নচলিব। তাৰপিছত আহিছোঁ মীন ৰাশি। শেষৰটো ৰাশি মীন ৰাশিৰ আদ্যাক্ষৰ হ'ল দ, ছ, নিয় আৰু থ। এই তিনিটা আখৰ। মীন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ দিনটো কেনে যাব। আপোনাৰ মনলৈ ঘূৰিবলৈ ফুৰিবলৈ আপোনাৰ মনটো দৌৰি থাকিব। আপোনাৰ আজি দূৰ ভ্ৰমণৰ যোগ দেখা যায়। আপুনি দূৰ ভ্ৰমণ কৰাৰ ইচ্ছা যদি আছে আপোনাৰ যাব পাৰে, আপোনাৰ বাবে শুভ হ'ব। তে ৰাশিফলখিনিতো শুনিলে, এতিয়া শুনক প্ৰতিকাৰ আৰু লাকি নাম্বাৰ। আজি বুধবাৰ কৰ্মস্থানলৈ যাওঁতে আপুনি ধনিয়া খাই বা ধনিয়াৰ গুড়ি খাই যাওক। ধনিয়াটো কেঁচা ধনিয়া নাই, গতিকে ধনিয়াৰ গুড়ি অকণমান খাই পানী এগিলাচ খাই যাওক। আপোনাৰ কৰ্মস্থানলৈ আপোনাৰ মংগল হ'ব। তাৰপিছত আজিৰ লাকি নাম্বাৰ। আজিৰ লাকি নাম্বাৰ হৈছে 5, 3, 6, 2, 1 5, 3, 6, 2, 1 আজিৰ লাকি নাম্বাৰ, ভাগ্যৱান নাম্বাৰ আজিৰ দিনটোৰ কাৰণে। এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ অকণমানো যদি উপকাৰত আহিছে তেন্তে লাইক এটা কৰি কমেণ্টত ভাল লগা কিবা এটা লিখিব। আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আন 10জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ।